নমস্কাৰ, পোনপ্ৰথমে সোনিয়া আসাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। SSC GD 2024 ফাইনেলি আপোনালোকৰ ফিজিকেলৰ ৰিজাল্ট আহি গৈছে আৰু কোনে কোনে ফিজিকেল দিব পাব, কাৰ কাৰ নাম আহিছে আপোনালোকে কমেণ্টত জনাব। আৰু এইবাৰ অসমৰ ফিজিকেলৰ কাট অফ কিমান গৈছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক লাইভ প্ৰুফ আপোনালোকক দেখাই দিছোঁ। মেল এণ্ড ফিমেল দুয়োটাৰে কাট অফ কিমান গৈছে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকক। আপোনালোকক লাইভ প্ৰুফ দেখাই দিছোঁ। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গুগল বা ক্ৰমত গৈ কিনে ssc.gov.in আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ সেই ইণ্টাৰফেচখন খোল খাই যাব। খোল খাই যোৱাৰ পিছত ইয়াতে ক্লিক কৰিব। প্ৰথমটো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ইণ্টাৰফেচখন খোল খাই যাব। খোল খাই যোৱাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে অপশ্যন এটা থাকিব আপোনালোকৰ ৰিজাল্টৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। মই ক্লিক কৰিছোঁ। এনেকুৱাকৈ সেই খোল খাই যাব। খোল খাই যোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। আপোনালোকে যিটো নেকি 2 নম্বৰ লিষ্ট আৰু 1 নম্বৰ লিষ্ট, আপোনালোকৰ 1 নম্বৰ লিষ্টত আপোনালোকৰ ফিমেলৰ কাৰণে হৈছে আৰু 2 নম্বৰ লিষ্টত আপোনালোকৰ মেলৰ কাৰণে হৈছে আমাৰ। আৰু ইয়াতে যদি আপোনালোকে ৰিজাল্ট চেক কৰা নাই, আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। 2 নম্বৰটো লিষ্ট যাই কিনে আপোনালোকে মেলৰ কাৰণে আপোনালোকে ইয়াতে ৰিজাল্টত ক্লিক কৰি দিব। PDF-টো ডাউনলোড কৰি ল'ব পাৰিব। আৰু ডাউনলোডটো যদি আপোনালোকে তাতে নাম আহি গৈছে, আপোনালোকৰ যদি নাম আছে আপোনালোকে নামটো চাৰ্চ কৰিব। চাৰ্চ কৰি কিনে যদি আপোনালোকৰ নাম আহিছে যদি আপোনালোকে ফিজিকেল দিব পাব। আৰু যিটো নেকি ফিমেলৰ কাৰণে ইয়াতে আপোনালোকৰ ৰিজাল্টত ক্লিক কৰি দিব। ৰিজাল্টটো ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব PDF ফাইলটো ডাউনলোড কৰি কিনে আপোনালোকে তেনেকুৱাকৈ আপোনালোকে নামটো চেক কৰিব। আপোনালোকে নামটো টাইপিং কৰি কিনে আপোনালোকে চেক কৰিব। যদি নাম আহিছে আপোনালোকৰ ফিজিকেল দিব পাব। আৰু আপোনালোকে যদি কাট অফ লিষ্টটো আপোনালোকে চাব বিচাৰে, অসমৰ কাট অফ কিমান গৈছে, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিছোঁ। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ খোল খাই যাব। খোল খাই যোৱাৰ পিছত মই জুম কৰিছোঁ। জুম কৰাৰ পিছত মই তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছতে ইয়াতে আপোনালোকে অসম কেণ্ডিডেটৰ যিটো নেকি ফিমেল কেণ্ডিডেট হয়, মই আপোনালোকক দেখাইছোঁ ফিমেলৰ কেণ্ডিডেট। ইয়াতে আপোনালোকে দেখা পাইছে কাট অফ ডিটেইলছ অফ ফিমেল কেণ্ডিডেট। আপোনালোকে ইয়াতে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে আসাম বুলি লিখা থাকিব। আসামসকলৰ যিটো নেকি ST কেণ্ডিডেট, OBC, EWS, OBC, SC, ST, UR, EWS এনেকুৱাকৈ আপোনালোকে বৰ্ডাৰ ডিষ্ট্ৰিক্ট, জেনেৰেল ডিষ্ট্ৰিক্ট আপোনালোকে চেক কৰিব। ইয়াতে বৰ্ডাৰ ডিষ্ট্ৰিক্ট B বুলি লিখা থাকিব, বৰ্ডাৰ ডিষ্ট্ৰিক্ট। আৰু জেনেৰেল ডিষ্ট্ৰিক্ট হৈছে আপোনালোকৰ G বুলি লিখা থাকিব। এনেকুৱাকৈ আপোনালোকৰ কোনটো কাষ্টৰ কিমান কাট অফ হৈছে আপোনালোকে চাব পাৰিব। আৰু মই আপোনালোকক দেখাই দিছোঁ আমাৰ ST কেণ্ডিডেট বৰ্ডাৰ ডিষ্ট্ৰিক্ট ST কেণ্ডিডেট আমাৰ ফিমেলৰ কাৰণে 65 গৈছে। আৰু যিটো নেকি বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBCৰ কাৰণে 66 গৈছে। আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট SCৰ কাৰণে 63 গৈছে। তেনেকুৱাকৈ বৰ্ডাৰ ডিষ্ট্ৰিক্ট URৰ কাৰণে আমাৰ 73 গৈছে। এনেকুৱাকৈ আপোনালোকে নিজৰ কাষ্ট ৱাইজত আপোনালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিব। আৰু যিটো নেকি আমাৰ মেলৰ সকলৰ কাৰণে মই তললৈ স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব। ইয়াতে আপোনালোকে দেখা পাইছে কাট অফ লিষ্ট ডিটেইলছ অফ মেল কেণ্ডিডেট কোৱালিফাই। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ সেই অসম কেণ্ডিডেটৰ কাৰণে আপোনালোকে ইয়াতে আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট ST বৰ্ডাৰ ডিষ্ট্ৰিক্ট ইয়াতে আপোনালোকে দেখা পাইছে 64 গৈছে আমাৰ কাট অফ ST বৰ্ডাৰ ডিষ্ট্ৰিক্ট। আৰু আমাৰ যিটো নেকি EWSৰ অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট 56 গৈছে। আৰু OBCৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট আমাৰ 68 গৈছে। আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট SC আমাৰ 67 গৈছে। এনেকুৱাকৈ আপোনাৰ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আকৌ ইয়াতে আপোনালোকে দেখা পাইছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট URৰ আমাৰ 74 গৈছে। আমাৰ জেনেৰেল ডিষ্ট্ৰিক্ট এনেকুৱাকৈ আপোনালোকে জেনেৰেল ডিষ্ট্ৰিক্ট ST SC OBC এনেকুৱাকৈ আপোনালোকে ইয়াতে কাট অফসমূহ মাৰ্কসমূহ চেক কৰিব পাৰিব। এইটোৱে হৈছিল আপোনালোকক জনাই দিলোঁ কাট অফ কিমান গৈছে মেল এণ্ড ফিমেল। আপোনালোকৰ কাট অফ কিমান গৈছে আপোনালোকক জনাই দিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই চেনেলটো যদি আপোনালোকক প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।